বন্ধুসকল কি ৰান্ধি আছো কোনে ক'ব পাৰিব কমেণ্ট বক্সত জনাওক আৰু যিজনে জনাব পাৰিব তেখেতক এটা খুব সুন্দৰ উপহাৰ দিয়া যাব বন্ধুসকল এতিয়া যেতুকে তৰকাৰী বনাবলৈ আৰম্ভ কৰিছো এফালে চাওক কি বনাইছো জনাব আছিল আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সঁচাকে বন্ধুসকল আপোনালোকৰ আশীৰ্বাদ নোহোৱা হয় যতটো সম্ভৱ আজি এই মুখত দেখি থকা এই প্লে বটনখন যতটো সম্ভৱ নাপালোহেঁতেন কাৰণ বন্ধুসকল এতিয়া এফালে চাওক আদা নহৰু পিঁয়াজ খুব সুন্দৰভাৱে এখন তৰকাৰী বনাম আৰু চাই থাকিব আপোনালোকে বলক তেতিয়া যাওঁ কলৈ যাম কি কৰিম সকলো দেখাই থাকিম আৰু কি বনাম বলক এয়াই আছিল আমাৰ ভঙা পজাকণ সঁচাকে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে যতটো সম্ভৱ বন্ধুসকল এটি ঘৰ বনাব পাৰিম নিশ্চয় আশীৰ্বাদ কৰক আৰু মৰম দিয়ক বলক তেতিয়াহ'লে বন্ধুসকল নহয়নে যিহেতুকে ৰাতিৰ কথা তৰকাৰী ছিঙিবলৈ যাওঁ মানে কি শাক পাচলি বাৰীখনলৈ যাওঁ এয়াই আছিল মোৰ বাসন্তীখন এতিয়া এইফালে চাকি গছি তুলসী তলত চাকি গছি নজ্বলালে ভাল নালাগে ন বন্ধুসকল এইফালে যাওঁ এতিয়া আমাৰ শাকৰ তলিলৈ এই টিং চলা অঁতৰাই লাহেকৈ সোমাই যাম শাকৰ তলিলৈ এই বন্ধুসকল এই ঘৰটো বনাই আছোঁ আপোনালোকে আশীৰ্বাদ কৰক মৰম দিয়ক আৰু বৰ্তমান আছোঁ এই ভঙা পজাটোতে আপোনালোকে কয় বহুতে হেৰৌ ঘৰটো বনা পৰা নাই কি কৰিব উপায় নাই বলক লাহেকৈ সোমাই যাওঁ এই শাকৰ তলিলে বন্ধুসকল এই পালোহি আৰু শাকৰ তলি এইফালে পাতি থৈছোঁ এখন হেন্দালি যতটো সম্ভৱ কিবা এটা লাগিব বা লগালেহে লাগিব নে কি কয় বন্ধুসকল এইফালে লাই 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 শাক বন্ধুসকল সঁচাকৈ হেন্দালিখনৰ লৈ উঠিবৰ বাবে ৰঙালাও পুলি দুটামান লগাই থৈছোঁ এইফালে গুড়িটো ৰাতিপুৱা সদায় পানী দিব লাগিব নহ'লে আকৌ বৰ দুখ কৰে এইফালে লাই গছজোপা কিমান ধুনীয়া চাওক সঁচাকৈ আপোনালোকৰ ঘৰত আছেনে বন্ধুসকল গাহৰিৰ লগত খাওঁ লাগেনে জনাব দেই আৰু লগতে মানে মাজে মাজে আকৌ কিছুমান মৰা গছৰ পাতো আছে মানে মৰা গছ আৰু এইফালে চুকা টেঙা বন্ধুসকল চুকা টেঙা খাই কোনে কোনে ভাল পায় চুকা টেঙা লফা আৰু লোকেল মাছৰ লগত সোৱাদেই বেলেগ আৰু এইফালে আছে ফেচবিনৰ পুলি আৰু এয়া লাই 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 ফেচবিন ৰুই থৈছোঁ বন্ধুসকল কেতিয়াবা এসাঁজ খুৱাব এইফালে আকৌ লাই কাৰণ বাৰীখনত অকল লাই এতিয়া ছিঙি ল'লোঁ দুপাহীমান মানে কেইপাহীমান ছিঙি লওঁ তাৰ পাছতে আকৌ গৈ লগ পামগৈ আপোনালোকক পাকঘৰলৈ যোৱাৰ আগত বন্ধুসকল যিহেতুকে আকৌ যাব লাগিব ন কুঁৱাৰ পাৰত গৈ পেলাই ধুনীয়াকৈ ধুব লাগিব তেতিয়াহে খাব পৰা হ'ব নে কি কয় বন্ধুসকল আপোনালোকে ইয়াত আকৌ বন্ধুসকল জানেই ৰাতি ছিঙা বস্তু মানে ফিটা মৰাটো যদি লাগি থাকে কেনেকুৱা লাগিব বাৰু খাবলৈ টানি থাকিলেও কিন্তু বন্ধুসকল অসুবিধা হ'ব নহয়নে সেইটো কাৰণে ধুনীয়াকৈ ধুই ল'ম ধুনীয়াকৈ কেইপাহীমান ছিঙি ল'লোঁ আৰু ইয়াতে কিছুমান মানে পুলি ৰুই থোৱা আছে চাবলৈ বন্ধুসকল আপোনালোকক দেখাই দিছোঁ মোৰ প্ৰিয় বিজলকীয়া পুলি দেখিছেনে এয়া হ'ল বিজলকীয়া পুলি লাগিলে দুই এটা খাবলৈ পাম আৰু কোনোবা আলহী দুলহীকো সন্মুখত ভাতৰ কাঁহী কাণত দিব পাৰিম এইফালে লাই শাক কিমান ধুনীয়া লাগিছে সঁচাকৈ এয়া আকৌ ৰাখি থৈছোঁ সঁচলৈ বন্ধুসকল অহা বছৰে আকৌ গুটি কিনিবলৈ নাই এইফালে হেন্দালিখনত দুই এটা যি লাগে খাবলৈ পাম সেয়াই হ'ল আমাৰ ভঙা পজাকণ লাহেকৈ আকৌ ওলাই যাওঁ বলক সেই কিমাননো সোমাই থাকিব শাকৰ তলিতে ধুনীয়াকৈ ধুই লওঁগৈ টিং চটা লগাই থৈ নগ'লে আকৌ ৰাতি কি বা সোমাই পানী খাবহি নহয় জানো ক'ব নোৱাৰি নহয় বন্ধুসকল গাঁও ঘৰৰ কথা কোনোবাই যদি গৰু মেলি থৈছে আহি ঘৰকৈ সোমাই লৈ পানী খাই পেলালে মনটো বেয়া লাগিব নহয় হয়নে নহয় এইফালে আকৌ এপাহি হৈ পৰিছিলে উঠাই ল'লোঁ এতিয়া আকৌ লাহে লাহে গৈ যাম কুঁৱা পাৰলৈ বাসন্তীখন পাৰ নহ'লেনো কেনেকৈ যাবহে লাহে লাহে পাৰ হৈ লওঁ এতিয়া যাম কুঁৱা পাৰলৈ ব'লক আমাৰ কুঁৱাটো চাইনিজ লেখীয়া বুজিছে নাই বন্ধুসকল একদম সৰু আৰু এই টিঙতে পানী আছে যেতিয়া জুবিয়াই লওঁ ধুনীয়াকৈ ধুই মেলি লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ চাই থাকিব বন্ধুসকল সঁচাকৈ ধুনীয়াকৈ ধুই মেলি লৈ আৰু একদম বনামগৈ আজি এখন তৰকাৰী কি বনাম সকলোখিনি দেখাই থাকিম আপোনালোকে চাই থাকিব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে এই কাষতে থকা বেল আইকনটো বজাই ৰাস্তাটো মুকলি কৰি ৰাখিব ধুনীয়াকৈ ধুই ল'লোঁ লাইপাত কেইখিলা দেখিলেই কিন্তু খাওঁ যেন লাগে মই আকৌ কেঁচাই মাৰুক চুবাই ভাল পাওঁ বন্ধুসকল ধুনীয়াকৈ ধুই মেলি ল'লোঁ এতিয়া যাবগৈ লাগিব ভিতৰলৈ কাৰণ যিহেতুকে পাকঘৰত সিজালেহে খাবলৈ পাম ব'লক লাহে লাহে সোমাই যাওঁ আমাৰ ভঙা পজাটোলৈ বন্ধুসকল এই পালোহি নহয় ভিতৰখন দেখিছে নাই এইডালহে আৰু
ভঙা পজা উপায় নাই। হ'লেও ধনৰ দুখীয়া হ'লেও মনৰ দুখীয়া নহয়। পাকঘৰলৈ সোমাই যাওঁ আৰু সিজাই যাওঁ। এইফালে হেতাখন কেৰাহীটো ধোৱাই নাই। এয়া দেখিছে নহয় ভঙা চিঙা ঘৰ। বেয়া চেয়া নাপাব দেই বন্ধুসকল, মৰম দি থাকিব। আৰু আপোনালোকৰ মৰমেই মোৰ বাবে আশীৰ্বাদ। সঁচাকৈ কিনো ক'ম আৰু নহয়নে? তেতিয়াহ'লে এতিয়া ধুনীয়াকৈ আদা নহৰুকেইটা গুচাই থোৱা আছে, যিহেতুকে পিচিব লাগিব নে কি কয় বন্ধুসকল। এইফালে আকৌ আদা এডোখৰ, নহৰু ছয় সাত ফুলামান লৈ ল'লোঁ। পিচি লওঁ, খাই কিবা এটা ভাল লাগিব। যিহেতুকে মই ইয়াত আকৌ পাকেট মছলা নিদিওঁ। এই পিঁয়াজকেইটা কাটি মেলি ধুনীয়াকৈ তাতে দি দিম, খাই কিবা এটা ভাল লাগিব। বইল তৰকাৰী হ'লেও কি হ'ব, ইয়াত হালধিকণ আৰু তেলকণহে নিদিওঁ, বাকীখিনি সকলোখিনি দিম। চাই থাকক ব'লক, পাকঘৰলৈ এপাক আকৌ সোমাই যাওঁ। এইকেইটাৰ লগতে লৈ যাওঁ। এটা কেঁচা দি ল'লোঁ ইয়াতে। বাপেকে ব'লক, পালোহি পাকঘৰ। এতিয়া লাহেকৈ এয়া কি বনাইছোঁ আপোনালোকে জনাব দেই। কোনে জনাব পাৰে তেখেতক খুব সুন্দৰ এটা মানে উপহাৰ দিয়া হ'ব। কমেণ্ট বক্সত জনাব কি মাংস বনাই আছোঁ দে বন্ধুসকল। কোনেও যেন বেয়াকৈ নাভাবে, কাৰণ মাংস সকলোৱে চিনি পায়। কাৰণ এতিয়া আকৌ আদা নহৰু পিচিব লাগিব। এয়া পিচি লৈছোঁ, দিছে নাই? জলকীয়াকেইটা লাগিব নহয়। হ'লেও এইকেইটাকে প্ৰথম পিচি লওঁ। ধুনীয়াকৈ পিচি ল'লোঁ। এইফালে চাওক সুন্দৰভাৱে পিচি হৈ গ'ল। এতিয়া বনাব লাগিব ন বঢ়িয়াকৈ, কাৰণ বইল হ'লেও তেল নিদিলেও কিন্তু তৰকাৰীকণ যদি সোৱাদ নহয় ভাল নালাগে। মানে বিশেষকৈ মোৰ বহুতে কয় ভাল লাগে, আশীৰ্বাদ। মাংস মাছ মাংস খাই থকাতকৈ ঘৰটোৰ পৰা বনাম ককাইদেউহঁত। আপোনালোকে মৰম দিয়ক, আশীৰ্বাদ কৰক। এনেধৰণে খাইছোঁ হয়। এয়া কি ক'ব, দুখৰ বিষয়। 50 টকী লৈ আহিলোঁ মাংস, কাৰণ ঘৰৰ ল'ৰা ছোৱালীকেইটা আছে, ময়ো আছোঁ, মানুহজনী আছে। অকণমান যদি ভালকৈ নাখাওঁ মনটো ভাল নালাগে। সেইটো কাৰণে আনিলোঁ। লোভীয়া মানুহ যে লাগেই আৰু। লগতে দি দিলোঁ লাই পাত কেইখিলাও, কাৰণ যিহেতুকে দেখিছিলোঁ বন্ধুসকল, ৰাতি হ'লেও বিয়লি হ'লেও মাংস খাবৰ কাৰণে লাই পাত ছিঙি আনিছিলোঁ। উপায় নাই বুজিছে। মাংস কেইটুকুৰাৰ লগত এতিয়া লুটিয়াই বগাই আছোঁ। তাৰ পাছতে এতিয়া দি দিম, দি চাব বন্ধুসকল। মছলাত যিহেতুকে জলকীয়া লাগিব নহয়, কাৰণ যিহেতুকে এতিয়া ইয়াত দিয়া হ'ল আদা আৰু নহৰু। এতিয়া লাহেকৈ জলকীয়া লাগিব। জলকীয়াটো আনি লওঁ, ক'ত আছে নহয় জানো। সেইফালে যিহেতুকে তৰকাৰী বহাই থোৱা আছে। আৰু এতিয়া লাহেকৈ যাম জলকীয়া আনিবলৈ। চাইড এইফালে পাই গ'লোহি ফ্ৰিজটোৰ কাষত। দেখিছে নাই, ফ্ৰিজটোৰ ওপৰত কেনেকুৱা বস্তু। উপায় নাই, কি কৰিব, জেগা নাইকিয়া মানুহ, বেয়া চেয়া নাপাব। এইফালে জলকীয়া লৈ ল'লোঁ। ইয়াৰ পৰা 3-4টামান জলকীয়া, কাৰণ যিহেতুকে মই কেঁচাই খাই খুব ভাল পাওঁ। আৰু ইয়াৰ পৰা দিম 5টামান তৰকাৰীত। আৰু এইফালে আছে মাছ, আৰু এইফালে আছে কটাই ডবোৱা মাহৰ গুটি। যিহেতুকে কেইটামান দি দিলে ভাল লাগিব নহয় জানো, সেইটো কাৰণে বাতিটোতে জলকীয়াকেইটা দি ল'লোঁ। এতিয়া লাহেকৈ যাম আকৌ পাকঘৰলৈ। কি হৈছেনো জান? সেইটোৱেই হ'ল আমাৰ মুখৰ ৰুমটো বন্ধুসকল। এয়াই হ'ল আমাৰ ঘৰখন। উপায় নাই, এনেকেই চলি মেলি আছোঁ আৰু। এতিয়া লাহেকৈ জলকীয়াকেইটা পিচি লওঁ আদা আৰু নহৰুৰ লগতে। ফাইনেলি বন্ধুসকল আদা নহৰু জলকীয়া পিচি হৈ গ'ল। এতিয়া যিহেতুকে কটাই ডবোৱা মাহৰ গুটি কেইটামান দিম বুলি কৈছিলোঁ, কটাই ডবোৱা মাহৰ গুটি কেইটামান দি লওঁ, যিহেতুকে বইল তৰকাৰীত। এইফালে চাওক লৈ ল'লোঁ আৰু দি দিলোঁ। এতিয়া চাওক অকল পিঁয়াজ, আদা, নহৰু, জলকীয়া, তাৰ বাদে অন্য একো নিদিওঁ। যিহেতুকে জলকীয়া আৰু আদা নহৰু দিয়াই নাই, পিচিহে থৈছোঁ। এতিয়া বনাই আছোঁ কি, লাই পাত, অকণমান মাংস মানে ব্ৰইলাৰ 5 পিচ। এপিচ বেছিকৈ আনিছোঁ, যিহেতুকে আমাৰ ঘৰটো এজন সদস্য বাঢ়িবও পাৰে নহয় জানো। আলহী উঠতি সকলোৱে বনালেহে আমালৈ যিকণ জুৰে আৰু নহয়নে। সেয়েহে বনাই আছোঁ। চাওক বুজিছে। আৰু কটাই ডবোৱা মাহৰ গুটি কেইটামান থৈ দিলোঁ। 2-এটাকৈ পালে খুবেই ভাল লাগে খাই। সৰহকৈ খালে মানে আমুৱাই যাব নহয়নে, কি কয়। সেইটো কাৰণে পিচি থৈছোঁ, দি থাকিম, বনাই থাকিম, সকলোখিনি দেখাই থাকিম। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বনাই আছোঁ কি, বইল তৰকাৰী। এক কেৰাহী পানী দি এতিয়া লাহেকৈ উতলাই থাকিম। লগতে দি দিওঁ
আলু কেইবখলমান, কাৰণ যিহেতুকে আলু নহ'লে খাই ভাল নালাগিব বন্ধুসকল, সেইকাৰণে আলু কেইবখলমান বইলতে দি দিওঁ। এপিচ দুপিচকৈ পৰিলে খায়ো কিবা এটা ভাল লাগিব দিয়কচোন, হয়নে নহয়? এতিয়া লৰাই বগৰাই লাহেকৈ আকৌ ঢাক মাৰি দিম, সিজিব ধুনীয়াকৈ, ভাত মুঠিৰ লগত খাম বন্ধুসকল। আপোনালোকে এনেধৰণে খাই পাইছে নাই? এবাৰ জনাব দেই, নাপাহৰিব কিন্তু। এয়া লুটিয়া বগাই ল'লোঁ, মাংস, লাই, আদা নহৰু আৰু জলকীয়া, লগতে আলু। সঁচাই তৃপ্তিৰে এসাঁজ খাম আৰু আপোনালোকে চাই মনোৰঞ্জন ল'ব। আৰু এয়া এতিয়া টপ 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 নকৰালৈকে সিজায়ে থাকিব লাগিব বন্ধুসকল। এয়া দেখিছে নাই বন্ধুসকল, হাতত এটা কৰ্দৈ টেঙা দেখিছেই নহয়। কাৰণ যিহেতুকে কৰ্দৈ টেঙা খুবেই খাই ভাল পাওঁ, পুৰি খাওঁ, এনেধৰণেও খাওঁ, তৰকাৰীটো দি খাওঁ। যিহেতুকে এতিয়া বইল তৰকাৰী বনাই থকা হৈছে, ইয়াতে যিহেতুকে যদি অকণমান বাঁহগাজ দিব পাৰিলে খুবেই ভাল লাগিলে, কিন্তু বাঁহগাজ নাই। এতিয়া দিম কৰ্দৈ টেঙা চেপি। কেইটোপালমান পৰিলেই হ'ল, মানে টেঙাৰ ভাৱটো আহিলে কিবা এটা ভাল লাগিব খাই। এয়া দি দিলোঁ টেঙা চেপি, মানে কি দিলোঁ? কৰ্দৈ টেঙা। সোৱাদটো ভাল হ'ব, টেঙা টেঙা লাগিব, অকণমান কিবা এটা ভাল লাগিব, সেইটো কাৰণে দি পালোঁ কৰ্দৈ টেঙা। আৰু এচাপা মাৰি দিওঁ বন্ধুসকল, হৈ গ'ল খুব ধুনীয়া থপথপীয়া হৈ গ'ল। এক কেৰাহী পানী দিয়া, কেৰাহী শুকাই চক, টপ 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 টপ। এই তৰকাৰীকণৰ সোৱাদটো কেনেকুৱা হ'ব আপোনালোকে ভাবক আৰু কমেণ্ট বক্সত জনাওক। এতিয়ালৈ বন্ধুসকল ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা টিলিঙাটো বজাই এনেধৰণৰ ভিডিঅ'বিলাক পাবলৈ সদায় ৰাস্তাটো খোলা ৰাখিবৰ কাৰণে টিলিঙাটো বজাই খুলি ৰাখিব। এতিয়ালৈ বাই। মাংস তৰকাৰীৰ পৰা টপ 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 টপ।